শুভ গধূলি বেলা বন্ধুসকল, আজি আপোনালোকক দেখাম নৰসিংহৰ পাতৰ বৰা। আপোনালোকে খাইছেনে নাই মই নাজানো, তো মই আজি বনাম নৰসিংহ পাতৰ বৰা। আৰু মই আৰ্ট কৰিব গৈছিলোঁ, চাইনবোৰ্ড লিখিব যোৱাতে তাতে মই এডাল গছ দেখা পালোঁ আৰু দেখা পাই তাতে ডাল কেইটামান লৈ আহিলোঁ। আকৌ আহিয়ে চাউল, মুগৰ দালি আৰু মচুৰ দালি ভিজাই থৈ দিছিলোঁ। ভিডিঅ'টো চাই আপোনালোকে গমেই পাই আছে, বাবু আৰু জিনি পুৰা ৰেডি বৰা খাবলৈ। আৰু মোক কৈছে মামী আমি চব ৰেডি কৰি দিম, আপুনি একো কৰিব নালাগে। ক'লো ঠিক আছে, তোমালোকে বাবাহঁত কৰা আৰু মই আপোনালোকক দেখাই আছোঁ পুদিনা পাত। চাওক কিমান হাৰে ভৰে হৈছে। আৰু মই মিক্সাৰ মেচিনত ধুনীয়াকৈ গ্ৰাইণ্ড কৰি লৈ আহিলোঁ মোৰ পুদিনা পাত আৰু চাউল দালি সকলোবিলাক এক লগত। মোৰ যেতিয়া প্ৰথম বিয়া হৈছিলে তেতিয়া মই এই নৰসিংহৰ পাত আমাৰ এই গাঁওখনৰ পৰা মই বুটলি আনি যেতিয়া দালিত চম্ভাত দি খাইছোঁ, আকৌ কেতিয়াবা বৰা তৰাত ভাজি খাইছোঁ, তেতিয়া মোক সকলোৱে কৈছিলে কি জুংলি আহিছে এইটোৱে এইখন গাঁৱত, কি খায় শাক পাতা লতা একোৱে নথয়, তাই চব মচুৰি খায় এনেকৈ কৈছে। কিন্তু সিহঁতে নাজানিছিলে যে নৰসিংহৰ পাতৰ কি সুগন্ধ বা নৰসিংহৰ পাতৰ গুণটো কি। সিহঁতে কৈছে কি মই বোলে নিমপাত খাওঁ, সেইটো কি নিমপাত বোলে কয়, জুংলা নিমপাত খায় তাই। কিন্তু সিহঁতে গম পোৱা নাছিলে যে সেইটো নৰসিংহৰ পাত, সেইটো এটা ভাল বাচনা পাত যে, সেই বস্তুটো গম পোৱা নাছিলে। পিছত মই যেতিয়া লাহে লাহে আমাৰ ঘৰত এদিন ধুনীয়াকৈ বৰা বনাই মোৰ মাহঁতক খোৱালোঁ, তেতিয়া মাহঁতে ক'লে সঁচাকৈ ইমান সোৱাদ লাগেনে আৰু ইমান ধুনীয়া বাচনা ভাল লাগিছে খুচবুটো। তো তেতিয়াৰে পৰাই মই বৰা বনাই বাবুহঁতক খোৱাওঁ আৰু ময়ো খাওঁ, কিন্তু এইবাৰ অলপ বেলেগ ষ্টাইলত বনাইছোঁ। আগতে মই পাতবিলাক ধুনীয়াকৈ সৰু সৰুকৈ কুটু কৰি কাটিছিলোঁ আৰু মছলাবিলাক বটি কৰিছিলোঁ। এইবাৰ মই কি কৰিছোঁ, দালি চাউল পাত যিমান মছলা চব একে লগত ডাইৰেক্ট পেষ্ট বনাই দিছোঁ। চাওঁ কেনেকুৱা সোৱাদ হয় এইটো। আৰু বেছি তেলত ভজা নাই, আগতে মই দুবাৰ তেলত ভাজিছিলোঁ আৰু এইবাৰ মই এনেকুৱা দুবাৰ তেলত ভজা নাই আৰু অকণ তেল দি বঢ়িয়াকৈ ভাজিছোঁ, যাতে বাবুহঁতৰো একো নহয়, পেটৰ কমপ্লেইন নহয়, মোৰো নহয় আৰু বাবুৰ পাপায়ো অলপমান পেটৰ কমপ্লেইন কাৰণে তো মই তেল কমকৈ খোৱা অভ্যাস কৰিছোঁ। ইমান তেল নাখাওঁ আৰু তেল খোৱাটো আমাৰ কাৰণে বেয়া, তো আপোনালোকে সকলোৱে জানে। ইয়াতে কোনো চিপ্ৰামিৰ কথাই নাহে। সকলোৱে ভাবিব পাৰে যে বাইদেউটো ইমান চিপ্ৰা নে, কিন্তু মই নট চিপ্ৰা, মই চিপ্ৰা নহয়। মই সকলোৰে কথা ভাবিয়েই বস্তুবিলাক বনাওঁ যাতে সকলোৱে খাই ভাল পায়। জলকীয়া কম দিছোঁ। বন্ধুসকল আপোনালোকৰ কাৰণে বৰা ৰেডি, ঝটপটকৈ আপোনালোকে আহি যাব পাৰে আমাৰ ঘৰত আৰু আপোনালোকে বৰা পাৰ্টি কৰিব পাৰে। আপোনাৰ যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে মোক কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু মোৰ নতুন ভিডিঅ' চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে এৰিলোঁ বন্ধুসকল, আগলৈ নতুন মই চেষ্টা কৰিম আপোনালোকৰ কাৰণে আৰু ভাল ধুনীয়া ভিডিঅ' বনাবলৈ। তো আপোনালোকে মোৰ ভিডিঅ' চাবলৈ নাপাহৰিব।